আজি আমি আলোচনা কৰিম ক্লাস 10 এছএছএলসি 2025 ত আহিবলগীয়া যিমান কেইটা ইম্পৰ্টেন্ট এমসিকিউ হয় গোটেইখিনি আমি ডিসকাশন কৰিম ইয়াতে সোৱা মই লিখি লৈছো অলৰেডি মোস্ট ইম্পৰ্টেন্ট এমসিকিউজ ফৰ এছএছএলসি 2025 ত বহুত এক্সপেক্টেশন কোৱেশ্চন হয় এইবিলাক প্ৰিভিয়াস কোৱেশ্চন পেপাৰ সলভ কৰি দিছে 2021 আৰু 2023 এগেইন মই 2024 ৰ বিলাক আনি দিম টেনশন লব নালাগে জাস্ট তোমালোকে ভালদৰে পঢ়িলে হ'ল আৰু এইখিনি এমসিকিউ তোমালোকে নাজানে এক্সামত বহি কোনো ধৰণৰ লাভ নাই গতিকে ইয়াতে তোমালোকে এইখিনি জানিব লাগিব কেনেকুৱা টাইপৰ কোৱেশ্চন প্যাটাৰ্ন হয় এটো জানিব লাগিব যেটো নিউ প্যাটাৰ্ন আহি আছে তো তোমালোকে জানা যে সেবাৰ পৰা বহুত ৰিপিটেড কোৱেশ্চন আহিয়ে থাকে প্ৰত্যেক বছৰে গতিকে এই বছৰো নাহিব তুমি ডাইৰেক্টলি ক'ব নোৱাৰা গতিকে এনেকুৱা টাইপৰ এমসিকিউ হ'ব মাস্ট বি তোমালোকে দি আছা বুজি পাই আছা গতিকে এইটো ভিডিও হেকলৈকে চাবা বুলি মই ভাবিলো আৰু জনে হেকলৈকে চাবা নিশ্চয় তোমালোকে মেথছত বহুত নম্বৰ ক্যাৰি কৰিব পাৰিবা আৰু এইখিনি জানিবই লাগিব যেহেতু পঢ়ি আছা তো সোৱা কোৱেশ্চন নম্বৰ 1 টু সোৱা তলৰ কোনটো বৰ্গ সংখ্যা নহয় তলৰ কোনটো বৰ্গ সংখ্যা নহয় অপচন আমাক সাইডে দিয়া আছে 2021 ত আহিছে তো তোমালোকে ধুনিয়া কৰি জানা এটা ট্ৰিক্স অবিয়াসলি তোমালোকে শিকিছা কি সিঙ্গেল 0 2 3 আৰু তোমাৰ কিমান আছিল 7 আছিল 8 আছিল এই কেইটা অংক যদি তুমি কি কৰা কোন এটা সংখ্যাৰ এককৰ স্থানত তুমি যদি দেখা পোৱা হেতু আমাৰ কাৰণে কি নহব বৰ্গ সংখ্যা নহব therefore option B is the correct answer হ'ব এইটো কোৱেশ্চন হিচাপত কোৱেশ্চন নম্বৰ 2 টু সোৱা এটো 2021 তে আহিছিল তো ইয়াতে কোৱেশ্চনটো পুনৰ আলোচনাৰ পৰা দিয়া হৈছে -2/4 হোল পাৱাৰ দিয়া আছে তোমাক কিমান 4 মানটো আমাক ওলাব লাগে তো মানটো অবিয়াসলি ইয়াতে তোমালোকে দেখা পাই আছে চাৰিটা অপচন আছে ধুনিয়া কৰি ইয়াতে তোমালোকে এটা বস্তু লক্ষ্য ৰাখিব লাগিব পাৱাৰটো তোমাৰ যুগ্ম নে অযুগ্ম হয় নেকি নহয় যুগ্ম সংখ্যা গতিকে যোনটো আমাৰ ৰিজাল্ট আহিব ইটো মাস্ট বি প্লাসত আহিব লাগিব তো অপচন এ তোমাৰ ক্যান্সেল আউট হৈ গল অপচন বি তোমাৰ কাৰণে ক্যান্সেল আউট হৈ গল থাকিল কি অপচন সি আৰু ডি ইয়াৰ পৰা তুমি যদি কি কৰা অকল 2 ৰ পাৱাৰ 4 কৰি দিয়া তো ইয়াতে তুমি সাইডত কৰিলা 2 * 2 * 2 * 2 কিমান পাবা 2 টু 4 4 টু 8 8 টু 16 এটা কৰিলে হল তেনেহলে তুমি দেখা পালা কি যে অপচন ডি ইজ দা রাইট आंसर এগেইন 3 নম্বৰ কোৱেশ্চনটো সোৱা বহুত ইম্পৰ্টেন্ট বাস্তৱ সংখ্যাৰ পৰা আহিছে হয়নে 2021 ৰ পৰা সোৱা 135 আৰু 225 ৰ গৰিষ্ঠ সাধাৰণ উৎপাদক ওলাব লাগে তো ইজি কোৱেশ্চন দিছে হয়নে এটো তোমালোকে গৰিষ্ঠ সাধাৰণ উৎপাদক ওলাই চাবা তোমালোকে ধুনিয়া কৰি তো ইয়াতে সোৱা এটো কি হ'ব তোমালোকক কোৱা নাই ইকুইলিটাৰ বিভাজন প্ৰমেয়িকা ইউজ কৰিব লাগে জাস্ট তুমি ডাইৰেক্টলি তুমি কৰিব পাৰা তো ইয়াতে তোমালোকে শুদ্ধ আনসাৰটো পাবা কিমান 45 তোমালোকে কৰি চাবা কোৱেশ্চন নম্বৰ 4 টু সোৱা বহুত ধুনিয়া কোৱেশ্চন দিছে এগেইন বাস্তৱ সংখ্যাৰ পৰা দিছে এটা ঘন্টা 18 সেকেন্ড আৰু আন এটা ঘন্টা 60 সেকেন্ডৰ অন্তৰালত বাজে কোনো এক সময় দুটা ঘন্টা একেলগে বাজিলে তেন্তে তাৰ কিমান সেকেন্ড পিছত ঘন্টা দুটা পুনৰ একেলগে বাজিব তো তোমাক দিয়া আছে ঘন্টা এটা তোমাৰ কি কৰে 18 সেকেন্ড মুৰমুৰে বাজে এগেইন আৰু এটা ঘন্টা আছে যোনটো 60 সেকেন্ড মুৰমুৰে বাজে তো আমাক কৈছে কি দুটা একেলগে বাজে তাৰ পিছত আকৌ কিমান সেকেন্ড পিছত দুটা পুনৰ একেলগে বাজিব তো তুমি কি কৰিব লাগিব 18 আৰু 60 ৰ এলসিএম ওলাব লাগিব তো এলসিএম যদি ওলাই দিয়া তেতিয়া তোমাৰ আনসাৰটো আহিব তো ইয়াতে তো মোৰ ঠায়ে নাই তথাপি মই ট্রাই কৰিম তো 18 ৰ যদি আমি কি কৰো উৎপাদক বিশ্লেষণ কৰো তো ডাইৰেক্ট তুমি ইয়াতে কৰি লোৱা 18 আৰু 60 হয়নে টাইমটো ললে তোমাৰ কি হ'ব গোটেইখিনি মই ইয়াতে হৰণ কৰি লৈছো তো কি আছে 2 * 2 কিমান হ'ব 4 4 3 = 12 12 আৰু ইফালে তোমাৰ কিমান আছে 3 তোমাৰ কিমান 36 36 * 5 কৰিলে কিমান পাবা 5 6 = 30 3 carry 5 3 * 15 তো 15 16 17 18 তো তুমি কিমান পাবা 180 তো অপচন ডি ইজ দা কারেক্ট आंसर লাগলে তোমালকে ভালদৰে স্পষ্ট কৰি স্লো মোশনত এবাৰ কৰি চাবা ধুনিয়া কৰি হয়নে তো কোৱেশ্চন নম্বৰ 5 টু সোৱা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন বহুপদৰ পৰা দিয়া হৈছে তলৰ কোনটো বহুপদ হয় 2021 ত আহিছিল ইয়াৰ আগৰ যিমান কেটা কোৱেশ্চন সলভ কৰি দিলো প্ৰত্যেকটোৱে 2021 ত অহা এমসিকিউ বিলাক মই কৰি আছো তো অপচন এ তোমালোকে দেখা পাই আছা কি ফ্ৰেকশন আকাৰত আছে আৰু যোনটো চলক আছে ই তোমাৰ কত আছে হৰত তো ই বহুপদ হ'ব নোৱাৰে অপচন সি টু হ'ব নোৱাৰে অপচন ডি হ'ব নোৱাৰে তোমালোকে দেখা পাইছে ৰুটৰ ভিতৰত আছে তো অপচন বি ইজ দা ৰাইট आंसर কোৱেশ্চন নম্বৰ 6 টু সোৱা এটো তোমাৰ 2021 ত আহা কোৱেশ্চন তলৰ ৰৈখিক সমীকৰণৰ জোৰ কেইটা বিবেচনা কৰা তো ৰৈখিক সমীকৰণ দিয়া আছে 3x + 2y = 9 4x - 3y = 9 2x + 3y = 5 4x - 3y = 8 অপচন আমাক দিয়া আছে 1 আৰু
ৰোমান সংখ্যাৰ 2 জোৰ কেইটা সংগত ইমান পৰি নাচাও মই ডাইৰেক্টলি উলাই লম তাৰ পিছত আমি চাম a1/a2 কৰা তো a1/a2 কিমান হৈ আছে ইয়াতে 3/4 এগেইন a2 b1/b2 কৰিলে তুমি কিমান পাই আছা -2/3 আহি আছে তো আমি দেখা পাই আছো কি এই দুয়োটা নট ইকুয়াল হৈ আছে গুড তাৰ মানে এটো কি হ'ব ৰোমান সংখ্যাৰ 1 2 তো সংগত হ'ব বুজি পালো এগেইন তুমি ৰোমান সংখ্যাৰ 2 2 কৰিছো না ইয়াতে তোমাৰ কি আছে a1/a2 কৰা তো 2/4 আহিব দ্যাট মিন্স তুমি কি পাবা 1/2 এগেইন সোৱা তোমাৰ 3 কি আহিব 3 আহিব তো মাইনাস অফ a2 ক্যান্সেল আউট কৰিলে কিমান আহিব -1 এই দুয়োটা আমাৰ কি নহয় ইকুয়াল নহয় গতিকে নট ইকুয়াল তো আমি দেখা পালো কি দুয়োটাই তোমাৰ কি হ'ব সংগত হয়নে তো তেতিয়াহলে আমি লিখিব লাগিব কি অপশন এ ইজ দা রাইট আনসার হ'ব ফর দিস কোশ্চেন ৰোমান সংখ্যাৰ 1 আৰু ৰোমান সংখ্যাৰ 2 ৰ জোৰ কেইটা সংগত ক্লিয়াৰ সো কোশ্চেন নম্বৰ 7 টু সোৱা বহুত ইম্পৰ্টেন্ট কোশ্চেন হয় দ্বিঘাত সমীকৰণ পৰা দিয়া হৈছে হয়নে x+2 হোল পাৱাৰ কিউব ইকুয়াল x পাৱাৰ কিউব -4 সমীকৰণৰ মূলৰ সংখ্যা 2021 ত অহা কোশ্চেনটো সোৱা ইয়াতে আমাক কৈছে মূলৰ সংখ্যা মানে শূন্যৰ সংখ্যা কিমানটা হ'ব যদি এটো তোমালোকে সলভ কৰা এটো যোনটো আছে x+2 হোল পাৱাৰ কিউব ভাঙি দিবা a পাৱাৰ কিউব প্লাস এটো ফৰ্মুলা হিচাপত ভাঙি দিলে তোমালোকে কি পাবা ইকুয়ালৰ লেফট হ্যান্ড সাইডত আন এটা x পাৱাৰ কিউব পাবা যোনটো x পাৱাৰ কিউব আৰু x পাৱাৰ কিউব কাটি যাব ইয়াতে তোমালোকে কি পাবা x স্কয়াৰ পাবা ঠিক আছে তো x স্কয়াৰ থাকিলে হেতু বহুপদৰ নাইবা তোমাৰ সমীকৰণে ধৰি লোৱা তাৰ মূলৰ সংখ্যাটো কিমান হ'ব আমি জানো কি পাৱাৰ যিমান থাকে হেতু আমাৰ কি হয় শূন্যৰ সংখ্যা বুজায় দ্যাট মিন্স ইয়াতে তোমাৰ অপচনটো কি হৈ যাব 2 ক্লিয়াৰ x পাৱাৰ কিউব ইয়াতে আছে আৰু এটা ইকুয়ালৰ লেফট হ্যান্ড সাইডত তুমি x পাৱাৰ কিউব প্লাসত পাবা দুয়োটা ক্যান্সেল আউট হ'ব তো তোমাৰ হাতত থাকি যাব অনলি x স্কয়াৰ প্লাস সামথিং আহিব তোমালোকে এটো কৰি চাবা কোশ্চেন নম্বৰ 8 টু সোৱা 2021 ত অহা কোশ্চেন এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ দিয়া আছে আমাক 4 আৰু সাধাৰণ অন্তৰ দিয়া আছে -3 হলে পঞ্চম পদটো হ'ব তো পঞ্চম পদ আমি উলাই দিব লাগে ইয়াতে গোটেইখিনি বস্তু দিয়া আছে তো মই ডাইৰেক্টলি লিখিম a 5 তম পদ আমি উলাব লাগে তো ইয়াক আমি লিখিব পাৰো a + 4d এর ভ্যালুটো মানে প্রথম পদ দিয়া আছে 4 তো তুমি লিখি দিয়া 4 * d এর মানটো তোমাক কিমান দিয়া আছে -3 তো এটো মাল্টিপল কৰি দিয়া প্লাস মাইনাস -4 3 * 12 এর পর তোমার কিমান আহি আছে -8 তো শুদ্ধ আনসারটো হ'ব আমাৰ কি অপশন এ কোশ্চেন নম্বৰ 9 টু সোৱা তো ইয়াতে কি কৈছে ত্ৰিভুজ ABCD AB আৰু AC বাহুত ক্ৰমে D আৰু E দুটা বিন্দু DE প্যারালাল টু BC DB = 7.2 cm A = 1.8 cm EC = 5.4 cm AD এর ভ্যালুটো আমি উলাই দিব লাগে অপশন আমাক দিয়া আছে ধুনিয়া কৰি তো মই ইয়াতে সৰু কৰি ড্ৰ কৰিলাম ত্ৰিভুজটো আমাক দিয়া আছে এটো ABC এগেইন আমাক দিয়া আছে DE প্যারালাল টু তোমাৰ কি হয় BC তো ইয়াৰ পৰা আমি কি লিখিব পাৰো সৈন্য তো মই এটো সাইডতে কৰি দিয়াৰ কাৰণে ট্রাই কৰি আছো তো এটো কাৰণে কি হ'ব AD বাই তোমাৰ কি হ'ব DB ইকুয়াল হ'ব তোমাৰ কি AE বাই তোমাৰ কি হ'ব EC সরি AD এর ভ্যালুটো আমাক দিয়া নাই দ্যাট মিন্স আমি ZS রাখিম DB তোমাক দিয়া আছে 7.2 এগেইন AE তোমাক দিয়া আছে 1.8 আৰু EC তোমাক দিয়া আছে 5.4 পয়েন্ট ক্যান্সেল কৰি দিয়া 18 এর ভিতৰত 1 টাইমস আৰু 54 এর ভিতৰত যাব তোমাৰ কিমান টাইমস 3 টাইমস সো 3 8 * 24 2 ক্যারি 3 * 1 মানে 3 আৰু 2 মিলি 5 ঠিক আছে এদিয়া সো তোমাৰ কি হ'ব 7.2 টু কাৰ লগত পূৰণ হ'ব 1 এর লগত আৰু 3 টু AD এর লগত তো আমি ইয়াতে কি কৰিম AD as it is ৰাখিম এটাও 7.2 ক আমি 1 এর লগত মাল্টিপল কৰিলে 7.2 পাম হৰত আমাৰ কি থাকিব 3 থাকিব 3 দি তুমি ইয়াক ডিভাইড কৰি দিয়া 3 7 এর ভিতৰত 2 টাইম যাব 1 থাকিব তো দশমিক দি দিয়া 12 হল 3 4 যা তোমাৰ কি হ'ব 12 তো আমি দেখা পালো आंसर टू আমার হাতত আহি আছে 2.4 তো অপশন সি ইজ দা রাইট आंसर ফর দিস কোশ্চেন কোশ্চেন নম্বৰ 10 টু সোৱা বহুত ইম্পৰ্টেন্ট কোশ্চেন হয় নেক্সট লাষ্ট ভিডিওত মই এইটো কোশ্চেন সলভ কৰিছো স্থানাঙ্ক জ্যামিতিৰ পৰা আজি সোৱা তোমালোকৰ সৌভাগ্য হল কি হেইটো কোশ্চেনে ৰিপিট হৈছে তো মই কৈছো ইম্পৰ্টেন্ট হয় তোমালোকে মোর কথা অলপ সলপ বিলিভ কৰিবই লাগিব ঠিক আছে তো ইয়াতে সোৱা a, b আৰু -a, -b বিন্দুটোৰ মাজৰ দূৰত্ব হল 2021 ত তোমাক খুদিছে এগেইন তোমাক খুদিব পাৰে কি জানি তো ইয়াতে সোৱা অপশন আমাক দিয়া আছে তোমালোকে obviously ভিডিওটো চাই লৈছা তো তাৰ পৰা আমাৰ আনসাৰটো আহিব কি a is the right answer for this question 2021 ত আহিছিল গতিকে লহুৱাগিৰি বাদ দিয়া ধুনিয়া কৰি এইবিলাক পঢ়ি থাকা ষ্টাডি কৰি থাকা কোশ্চেন নম্বৰ 11 টু সোৱা এটা ঘনকৰ পৃষ্ঠকালি দিয়া আছে 600 মিটাৰ স্কয়াৰ ঘনকটোৰ প্ৰতিটো দাঁতিৰ দৈৰ্ঘ্য হল অপশন আমাক দিয়া আছে বহুতে ধুনিয়া আৰু ক্ৰিটিক্যাল টাইপৰ কোশ্চেন হয় আৰু ইজি টাইপৰ হয় সোৱা ইয়াতে আমাক কি দিয়া আছে ডাইৰেক্টলি আমি লিখিলাম ঘনকৰ পৃষ্ঠকালি তোমালোকে জানা কি 6l স্কয়াৰ ইকুয়াল তোমাক দিয়া আছে কিমান 600 এটা 6 ইফালে গলে তোমাৰ কি হ'ব হৰণ হ'ব obviously তুমি কিমান পাবা 100
l স্কয়ার তো l টু তুমি সিম্পলিফাই কৰি দিয়া স্কয়ার টু আতৰাই দিয়া দ্যাট মিন্স আহিব আন্ডার রুট আহিব ইয়াতে l ইকুয়াল কিমান আহিল 10 তো প্ৰতিটো দাঁতিৰ জন্তু দৈৰ্ঘ্য এটো কিমান দেখা পাই আছা 10 তো ইয়াৰ পৰা আমি লিখিম কি অপশন বি ইজ দা রাইট আনসার ফর দিস কোশ্চেন কোশ্চেন নম্বৰ 12 টু সোয়াটা লুডু গুটি এবাৰ মাৰিলে 9 পোৱাৰ সম্ভাৱিতা কিমান হ'ব বহুতে ইন্টারেস্টিং কোশ্চেন তোমালোকক দিয়া হৈছে সোয়া তোমালোকে ধুনিয়া কৰি জানা সম্ভাৱিতাৰ পৰা দিছে এটো কোশ্চেন হয়নে তো লুডু গুটিৰ নাম্বার তোমার কেনেকুৱা টাইপৰ থাকে তোমালোকে হৰুৰ পৰা খেলি আহি আছে 1 2 3 4 5 আপ টু 6 লৈকে আমি নাম্বার তাতে দেখা পাও ডাইসত হয়নে তো ইয়াতে তোমাক 9 পোৱাৰ কথা কৈছে জন্তু জিন্দেগীটো নাপাবা তো তেতিয়া হলে আমাৰ কি হ'ব সম্ভাৱিতাটো কিমান আহিব obviously তোমালোকে বুজিয়ে পাইছা 0 হ'ব তো d is the right answer for this question question number 13 ত আহি যাও বহুত ইন্টারেস্টিং কোশ্চেন হয় তোমালোকৰ পুনৰ আলোচনাৰ পৰা দিয়া আছে যদি x proportional to y আৰু x equal 6 হলে y equal 30 এতিয়া x equal 2 হলে y এর মান হ'ব তো তোমালোকে ইয়াতে ধুনিয়া কৰি কৰিব পাৰা কি এটো তুমি x1 মানা তো x1 equal তোমাক দিয়া আছে 6 আৰু y1 তোমাক দিয়া আছে কিমান 30 x2 তোমাক দিয়া আছে 2 আৰু y2 তোমাক উলাব দিছে দ্যাট মিন্স আমি লিখিম x1 by x2 equal y1 by কি হয় y2 x1 এর ঠাইতে x1 এর মান বহাই দিলু 6 x2 এর মান দিয়া আছে তোমাক 2 এগেইন ইফালে তোমার হ'ব কি 30 ইফালে তোমার y2 মানে না জানো এজ ইট ইজ এতে সোয়া 6 2 6 এর ভিতৰত তুমি 3 টাইমস দিব পাৰা 3 টু কার লগত পূরণ হ'ব obviously তোমার y2 এর লগত হ'ব না তো y আৰু ইয়াতে 1 আছে 1 into 30 that means 30 আৰু 3 y2 আহিব যেতিয়া 3 তুমি ইকুয়াল লেফট হ্যান্ড সাইডত পঠাই দিবা নিশ্চয় ইফালে আহি কি হ'ব ডিভাইড কৰিব তো কিমান বার যাব 10 টাইমস তো that means ইয়াৰ পৰা আমাৰ শুদ্ধ আনসারটো আহিব কিমান অপশন সি 10 কোশ্চেন নম্বৰ 4 টু সোয়া তলৰ কোনটো সংখ্যাটা অযুগ্ম সংখ্যাৰ বর্গ একদম লাল্লু প্রবলেম তোমালোকক দিছে একদম ইজি বিজি হয়নে নহয় তো ইয়াতে সোয়া তোমালোকক দিয়া আছে 256 169 সি অপশন হল 546 ডি হল কি 754 সরি মই এটা কথা কোৱা নাই এইবিলাক কোশ্চেন যেতিয়া সলভ কৰি আছে এইবিলাক হল তোমাৰ কি 2023 ত আহিছিল ঠিক আছে তো ইয়াতে সোয়া যেহেতু আমাৰ কি আছে একক স্থানত এটি অযুগ্ম সংখ্যা দ্যাট মিন্স এটি হ'ব তোমাৰ কি অযুগ্ম সংখ্যাৰ বর্গ ক্লিয়ার এগেইন সোয়া কোশ্চেন নম্বৰ 15 তোমালোকৰ লগত ধেমালি কৰি আছে সেবাই হয়নে নহয় ইমান ইজি টাইপৰ কোশ্চেন দিছে সোয়া কিউবিক ৰুট ওভাৰ 8 প্লাস কিউবিক under root of 27 plus cubic under root of 64 এর মান হবো তো তোমালোকে ইয়াতে জানা obviously 8 এর ঘনমূল তোমার কিমান আহে 2 plus 27 এর ঘনমূল কিমান হয় 3 plus 64 এর ঘনমূল কিমান হয় 4 এই গোটেখিনি প্লাস কৰিলে একদম ইজি পিজি কোশ্চেন টু অপশন হ'ব আমাৰ কাৰণে ডি কোশ্চেন নম্বৰ 16 সোয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকা অনুসৰি যদি a আৰু b এর যিকোনো যোগাত্মক অখণ্ড সংখ্যা হয় তেন্তে অন্য দুটা অদ্বিতীয় সংখ্যা q আৰু r পোৱা যায় যাতে ধুনিয়া কৰি তোমালোকে ফর্মুলাটো মনত ৰাখিছা মই জানো ইয়াতে মই ক'ব নালাগে বাট তথাপি মই এবাৰ কৈ দিম যেহেতু মই ভিডিওটো বনাই আছো তো ইয়াতে সোয়া অপশন সি মোৰ হিচাপত কারেক্ট হ'ব সোয়া a equal bq plus r যত r is greater than or equal to 0 or r is less than b তো অপশন সি is the right answer for this question 2023 ত আহিছিল কোশ্চেন নম্বৰ 17 টু সোয়া বহুতে ইজি টাইপৰ কোশ্চেন দিছে পৰিমেয় সংখ্যা 4 power cube divide by 2 power 4 into 5 power 3 দশমিক প্রসারণৰ দশমিক স্থানৰ পৰিসমাপ্ত হোৱা স্থানৰ সংখ্যা হল তো ইয়াতে তোমালোকে ধুনিয়া কৰি কি চাবা যে ইয়াতে 2 power 4 আছে into 5 এর পাওয়ার কিমান আছে 3 আছে তো অপশন বি ইজ দা রাইট আনসার বাট নহয় মুন্না ইয়াতে আমি সলভ কৰিব লাগিব ধুনিয়া কৰি ইয়াতে অলপ সলভ কৰি দিয়া তুমি ধুনিয়া কৰি কি কৰিব পাৰা সোয়া ওপৰত সোয়া তোমাৰ কি আছে 4 পাওয়ার তোমাৰ কিমান আছে কিউব আছে তো এটো আমি লিখিব পাৰো 4 ক আমি ভাঙি বাতি লিখিলে এই গোটেখিনি মাল্টিপল কৰি তুমি পাবা আই থিং তুমি পাবা 320 আৰু ইফালে সোয়া 2 আৰু 5 তোমাৰ মাল্টিপল হ'ব তো 10 আৰু পাওয়ার কি থাকিব দুইটাৰ পাওয়ার সেম গতিকে 4টা 0 তো এটা দুটা তিনিটা 4টা 0 0 কাটি দিয়া তো ইয়াত তুমি কি দেখা পাইছা তিনিটা 0 আছে না তো এক ঘর দুই ঘর তিনি ঘৰৰ পিছত দশমিক আহিব দ্যাট মিন্স রাইট আনসার হ'ব আমাৰ কাৰণে অপশন এ Question number 18 সোয়া যদি px equal bx square plus 4 into b plus 1 বহুপদটোৰ এটা শূন্য 1 হয় তেন্তে b ৰ মান হ'ব তো b ৰ মানটো আমি উলাই দিব লাগে ধুনিয়া কৰি তোমালোকে কৰিব পাৰিবা বহুপদৰ পৰা দিয়া হৈছে বহুতে ইজি বিজি কোশ্চেন হয় তো আমি ইয়াতে কি কৰিম x ৰ ঠাইতে আমি 1 বহাই দিম তো px মানে ইয়াতে 0 বুলি ধৰিয়ে লোৱা তো b into 1 square plus
ইয়াতে আছে b plus 1 plus 1 তো 0 1 স্কয়ার মানে 1 তো b into 1 মানে b হবো প্লাস ইয়াতে তোমার কি আছিল 4 আছিল এটা চাইছা তো 4 into b মানে কি হবো 4b plus 4 into 1 মানে 4 plus 1 তো ইয়াতে সোয়া এটা b আৰু সাইডটা b মিলে কি হবো 5b plus 4 plus 1 মানে 5 a to 5 কি কল লেফট হ্যান্ড সাইডত শিফট কৰিলে নিশ্চয় মাইনাস ক্যারি কৰিব তো থাকিব কি ইকুয়াল রাইট হ্যান্ড সাইডে থাকিব 5b তো 5 এর লগত b মাল্টিপল হৈ আছে সরি b এর লগত 5 মাল্টিপল হৈ আছে যেতিয়া তুমি 5 কি ইকুয়াল লেফট হ্যান্ড সাইডত আনিবা নিশ্চয় হরণ হ'ব তো -1 পাবা তো অবভিয়াসলি অপশন এ ইজ দা রাইট অ্যানসার ফর দিস কোশ্চেন 19 নম্বৰ কোশ্চেন টু সোয়া যদি এটা বহুপদৰ শূন্যকে এটাৰ যোগফল আৰু পূৰণফল ক্ৰমে p আৰু q হয় তেন্তে বহুপদটো হ'ব 2023 টা তোমালোকে দেখা পাই আছে মই বাৰে বাৰে কৈ নাথাকো তোমালোকে নিশ্চয় তোমালোকে ফোকাসটো ইয়াতে দিছা মই জানো ভালদৰে হয়নে তোমালোকে এইবিলাকে বিচাৰি থাকা তো সোয়া ইয়াতে অপশন এ টো আমাক দি আছে কি x² + সোয়া ইমান মই পৰি নাথাকো তো মই ডাইৰেক্টলি উলাই দিম ঠিক আছে তো ইয়াতে আমাক গিভেন কৰা আছে কি সোয়া গিভেন কৰা আছে আলফা প্লাস বিটা শূন্য দুটাৰ সমষ্টি কি দি আছে p আলফা ইনটু বিটা শূন্য দুটাৰ গুণফল দি আছে q আমি যদি ফর্মুলা হিসাবত বহাই দিও তো বহুপদটো আমাৰ হাতত আহি যাব আলফা প্লাস বিটা ইনটু কি হয় x প্লাস আলফা ইনটু বিটা ইকুয়াল টু 0 দ্যাট মিন্স x² মাইনাস আলফা প্লাস বিটা মানে কি p ইনটু x মানে px প্লাস আলফা ইনটু বিটা মানে কিমান পাইছা তুমি q তো সোয়া এটু কত আছে তো অপশন ডি ইজ দা রাইট অ্যানসার ফর দিস কোশ্চেন তো আজিৰ একদম অন্তিম কোশ্চেন টু সোয়া তোমালোকৰ হাতত আহিছে ax + by + c = 0 সৰল ৰেখাটো মূল বিন্দুৰ মাজেৰে যোৱা শৰ্তটো হল অপশন আমাক ধুনিয়া কৰি দিয়া আছে বহুত ইম্পৰ্টেন্ট হয় কিমান বাৰ যে কোশ্চেনটো আহিছে মই কলে তোমালোকে বিলিভ নকৰিবা গতিকে মই এইটো কথাই কম যে তোমালোকে এইবিলাক ধুনিয়া কৰি মনত ৰাখিবা ঠিক আছে বহুতে কামত দিব আৰু হাঁহি থাকিবা এক্সাম হলত যাই মনত ৰাখিবা মোৰ কথাটো ঠিক আছে অবভিয়াসলি তোমালোকে হাঁহিবা যদি তোমালোকে এইবিলাক চাই আছা যদি তুমি চাই আছা নিশ্চয় হাঁহিবা মোৰ কথা মনত কৰিবা আৰু হাঁহিবা শিওর এতে সোয়া মই এটু ভালদৰে কৰি দিম ইয়াতে আমাক দিয়া আছে যদি আমি সলভ কৰো তো a ঠাইত তুমি 0 বুলি বহাই দিয়া তো প্লাস b ঠাইত তুমি 0 বহাই দিয়া যেহেতু মূল বিন্দুৰ মাজেৰে যায় প্লাস তোমাৰ c = 0 ইনটু হৈ আছে তো 0 * x মানে কি হ'ব তোমালোকে জানা ইয়াতো 0 আহি গল প্লাস c = 0 0 প্লাস 0 কি হ'ব 2 টাইম 0 হ'ব নহয় তো c = 0 এইটো শর্ত আমাৰ মানি চলিব লাগিব হয়নে তো অপশন সি is the right answer for this question আজিৰ কাৰণে এইখিনিয়ে নেক্সট ভিডিওত obviously তোমালোকে ওয়েট কৰি থাকিবা ওচৰতে মই আপলোড কৰি দিম ঠিক আছে তো হেতু ভিডিওত আৰু এমসিকিউ পাবা আৰু লং টাইপৰ কোশ্চেন বিলাক মই অলপ পিছত আনি আছো যদি ভিডিওটো ভাল লাগে নিশ্চয় তোমালোকে কমেন্টত জনাবা মোক